নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আইটিবিপি বিভিন্ন ট্ৰেডমেনৰ পোষ্টবিলাকৰ অনলাইন এপ্লাই চলিছিল 2024 লাষ্টৰ ফালে ইতিমধ্যে এডমিট কাৰ্ড সমূহ আহিলে যোৱাকালি 22 জানুৱাৰীৰ পৰা ইতিমধ্যে ফিজিকেল সমূহ ষ্টাৰ্ট হৈ গল আপোনালোকে যদি এপ্লাই কৰিছিল প্ৰতিটো পোষ্টত অতি দৰকাৰী গুৰুত্বপূৰ্ণ ভিডিঅ হ'ব মই যেহেতু যেতিয়া মোৰ আছিল যেহেতু 22 জানুৱাৰী তাৰিখে মই ইতিমধ্যে সাফাইলাৰ ইন্টাৰভিউ দি আহিলো মই পাস কৰিলো নে ফেল কৰিলো বা ৰানিং কিমান কেনেকুৱা গ্ৰাউণ্ডত দিছে নে ফিল্ডত দিছে লং জাম্প কিমান হাই জাম্প কিমান ফুল ডিটেইলছ মানে প্ৰথম হোমৱাৰ পৰা লাষ্টলৈকে এটো যে আপোনালোকৰ ভিডিঅ বুজাই দিম আৰু যদি আপোনালোকে আগন্তুক দিনৰ ইন্টাৰভিউ দিবলৈ যাম বুলি ভাবিছে আৰু যদি সাফাইলাত যদি এপ্লাই কৰিছিল বা বিভিন্ন পোষ্টবিলাকত যদি এপ্লাই কৰিছিল তেন্তে অতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে আপোনালোকৰ ভিডিঅটো শেষলৈকে চাব প্ৰথমতেই কৈছো আপোনালোকে যদি কনিষ্টবল আইটিবিপি সাফাই কৰ্মচাৰী যদি এপ্লাই কৰিছিল আপোনালোকৰ যদি হাইট 170 সেন্টিমিটাৰ যদি তলত আছে তেন্তে নেযাব মানে ডাইৰেক্ট ৰিজেক্ট কৰিব ফিজিক্যাল পাস কৰাৰ পিছত আপোনালোক ডাইৰেক্ট ৰিজেক্ট কৰিব মানে ৰানিং লং জাম্প হাই জাম্প পাস কৰাৰ পিছতে আপোনাৰ যেতিয়া হাইট জুকিব হাইটত ৰিজেক্ট কৰি পঠিয়াব কিয় পঠিয়াব ভিডিঅটো শেষলৈকে চাব আৰু বেলেগ যিখিনি বিভিন্ন ধৰণৰ পোষ্ট আছিল এনিমেল ট্ৰান্সপোৰ্ট গাৰ্ডেনাৰ বাৰবাৰ তাৰ পিছত কুকমেনৰ যিখিনি পোষ্ট আছে সেইখিনিটো এনএসপিএফ লেভেল 1 সাৰ্টিফিকেট লাগে সেইখিনিটো হাইট কমতে আপোনালোক হৈ যাব কিন্তু কিয় হ'ব ভিডিঅটো শেষলৈকে চাব আৰু মই এইবিলাক ফটোবিলাক ইয়াত দেখি থাকিব মোক কি কৰিলে কোৱালিফাই কৰিলে নে ডিসকোৱালিফাই কৰিলে গোটেইখিনি কথা কম শেষলৈকে চাব প্ৰথমতে আপোনাৰ মুখত এনেকৈ মানে ভিডিঅ'ত বুজাই লৈছো তাৰ পিছত ডাইৰেক্ট নটিছটো দেখাই আপোনালোকক বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব কি হ'ল আমাৰ আসাম জিমান অল ইণ্ডিয়াৰ ভিতৰত জিমানখিনি চেন্ট্ৰেলৰ ডিফেন্সৰ চাকৰি ওলাই আমাৰ অসমখন যেহেতু অসম জম্মু কাশ্মীৰ লেহ লাডাখ তাৰ পৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ইত্যাদি ধৰণৰ যিমানখিনি হিল এৰিয়া আছে গোটেইখিনি কাৰণে হাইট চেষ্টৰ এটা সিস্টেম কম লাগে আৰু যিখিনি সেন্ট্ৰেল ৰিজন বিহাৰ ইউপি ওয়েষ্ট বেংগল বা আদাৰ ষ্টেটখিনিৰ কাৰণে হাইট 170 সেন্টিমিটাৰ লাগে প্ৰায় সকলোবিলাক ভৰ্তিতে সকলোতে নহয় কিছুমানৰ বেলেগ বেলেগ সিস্টেম আছে কিন্তু কি হ'ল আইটিবিপি যিটো সাফাই কৰ্মচাৰী এডভাৰটাইজমেন্ট আছিলে মই আগত অলৰেডি আপোনালোকৰ ভিডিঅ' যদি খৰচি মাৰি কন্টিনিউ যদি চাইছিলে তাত মই কৈছিলো আপোনালোকৰ নিজৰ ইচ্ছা মতে যাব পাৰে ইন্টাৰভিউ দিবলৈ যায় যদি সাফাই কৰ্মচাৰী এডভাৰটাইজমেন্টখন দেখায় কিয়নো আমাৰ অসমৰ কাৰণে কি কৰিলে যেনেকে ইউপি বিহাৰ ওয়েষ্ট বেংগলৰ কাৰণে হাইট 170 সেন্টিমিটাৰ যেহেতু লাগে তাত আপোনালোকৰ লিখা আছে ধুনিয়াকে ফৰ দা কেটেগৰী অফ গাৰুৱালী কুমানিছ ডোগৰা মাৰাঠা লাডাখ ইত্যাদি জম্মু কাশ্মীৰৰ কাৰণে 165 সেন্টিমিটাৰ বুলি হাইটটো উল্লেখ আছে কিন্তু তাৰ তললে আকৌ আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম বুলি আছে তাত 162 সেন্টিমিটাৰ লাগে সেইখিনি কাৰণে মানে কি হ'ল এতিয়া আমাৰ ওবিসি ইডব্লিউএছ এসসি আৰু ওবিসি ইডব্লিউএছ এসসি আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে কিন্তু 170 সেন্টিমিটাৰ হাইট লৈ আছে এটো নটিফিকেশনটো দিয়া নটিফিকেশন ৰিক্ৰুটমেন্ট বৰ্ডৰে ভুল নে আমাৰ ডিপাৰ্টমেন্টৰ ভুল কাৰ কি ভুল কি কথা নাজানো কিন্তু সাফাই কৰ্মচাৰীৰ কাৰণে আমাৰ অসমৰ 170 সেন্টিমিটাৰ হাইট বৰ্তমান লৈ আছে আৰু আমাৰ অসমৰ যদি চাই 170 সেন্টিমিটাৰ হাইট থকা লৰা খুব কম থাকে 100টা ভিতৰত খুব বেছি 10টাহে 170 সেন্টিমিটাৰ হাইট থকা লৰা থাকে কিয় কৰিছে কি কৰিছে নাজানো কিন্তু যদি সব ভ্যাকেন্সিতে বা আইটিবি ফলৰ পৰা হয় বা জিডি কনিষ্টবলত যি এসএসসি দ্বাৰা হয় তাতে যদি 165 সেন্টিমিটাৰ হয় কিন্তু কনিষ্টবল সাফাই কাৰণে কি হ'ব কিয় 170 সেন্টিমিটাৰ অসমৰ লৰাৰ কাৰণে লাগে আৰু ছোৱালী হলে 157 সেন্টিমিটাৰ কিন্তু মনত ৰাখিব আপোনালোকে যদি কনিষ্টবল সাফাই কৰ্মচাৰী লৰা হওক ছোৱালী হওক যেটো ইন্টাৰভিউ 22 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে এতিয়া হৈ থাকিব আপোনালোকৰ ফেব্ৰুৱাৰী 10 নে 20 তাৰিখলৈকে হৈ থাকিব আপোনাৰ যিকোনো ট্ৰেডত যদি এপ্লাই কৰিছে বিশেষকৈ যদি কনিষ্টবল সাফাই কৰিছে তেনে 170 সেন্টিমিটাৰ তলত যদি আছে তেন্তে ফিজিক্যাল দিবলৈ নাযাব আপোনালোকৰ ইনে পইচা পাতি খৰচ হ'ব কোনো ধৰণৰ তাৰ ডিপাৰ্টমেন্টে একো আপোনালোক কাম কৰি নিদিয়ে যেহেতু নটিফিকেশনৰ উল্লেখ নাই মই যিমানখিনি অফিচাৰ আছিল 2 ষ্টাৰ 3 ষ্টাৰ মেইন হেডটোলৈকে এটাকো নোকোৱাকে নাই গোটেইখিনিকে ক'লো কথাটো তেওঁলোক ক'ব নোৱাৰিলে নটিফিকেশন আপোনাৰ নটিফিকেশন দেখাও তাত যি আছে হেতু মতে আমি কাম কৰিব পাৰিম হেডকোৱাৰ্টাৰ ফোন কৰিবলৈ কৈছে হেডকোৱাৰ্টাৰ বা ৰিক্ৰুটমেন্ট বৰ্ডৰ কথা এটোটো আমি এতিয়া ভ্যাকেন্সিও কম আছে আমি যদি এটো ক্লেম কৰিলে যদি হাই কোৰ্ট কৰিলে আমাৰ যদি ভ্যাকেন্সি গলে এসএসজি দিন সাথে কিবা লাভ হ'ল দিন যেটো এতিয়া ভ্যাকেন্সি নাই হাই কোৰ্ট কৰি কিবা কৰিবা একো লাভ নাই পইচা পাতি এনে খৰচ হ'ব হেগিটা ভ্যাকেন্সি যেটো অল ইণ্ডিয়া বেছত আছে আৰু তাৰ উপৰিও যিখিনি কিচেন সার্ভিসে হোক বা গার্ডেনার বারবার বা বিভিন্ন টেলিকমিউনিকেশন যিকোনো পোস্টত যদি আগন্তুক এপ্লাই কৰি থৈছে আপোনালোকে ইন্টাৰভিউ দিবলৈ যদি যাব মনত ৰাখিব আপোনালোকৰ যেটো আমাৰ এনেক্সা ফৰমেট থাকে অসমৰ হাইট চেস ৰিলেক্সেশনৰ কাৰণে নটিফিকেশন থাকে মই আপোনালোকক দেখাই দিম প্ৰতিটো নটিফিকেশনতে হেতু এনেক্সা ফৰমেট দিয়া থাকে যেটো পোস্টতে এপ্লাই কৰে তাৰ নটিফিকেশনৰ পৰা প্ৰিন্ট কৰি আপোনালোকৰ ডিস্ট্ৰিক্টৰ জোৰ পৰা মই সাইন কৰি নিবলৈ কম তাত আপোনালোকে সাইন কৰি লৈ যাব নটিফিকেশন দেখাই আপোনালোকৰ ভিডিওটো
মোবাইল স্ক্ৰীনত দেখাই আছোঁ এতিয়া আৰু মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আগতে অলৰেডি ভিডিঅ' বনাই থৈছোঁ আপোনালোকৰ এডমিট কাৰ্ড এপ্লিকেশ্যন ফৰ্মখন আৰু এপ্লাই কৰা আৰু আধাৰ কাৰ্ড আৰু ID প্ৰুফৰ কাৰণে যিকোনো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত আৰু আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট যিটো কাষ্টৰ হয় SC ST OBC সেইটো লৈ যাব আৰু তাৰপিছত আহিলে হাইট চেজ ইলেকশ্যন আপুনি যদি ল'ব বিচাৰে হিল এৰিয়া হয় সেইখন আপোনালোকে নিবই লাগিব আৰু যিসকল ST কেণ্ডিডেট তেওঁলোকৰ হাইট চেজটো যিহেতু ৰিলেক্সেশ্যন আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে ST হ'লে ST আপোনালোকৰ হাইট চেজ ইলেকশ্যন যিটো NX থাকে সেইটো মোষ্ট ইম্পৰ্টেণ্ট নিব লাগিবই আপোনাৰ এডমিট কাৰ্ডৰ উল্লেখ নাই যদিও আৰু ৱেবছাইটত দুদিনমানৰ আগতে আপডেটটো দিছিলে অকল কাষ্টৰ চাৰ্টিফিকেট আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটটো দেখাবৰ কাৰণে দিছিলে কিন্তু 55 বেটেলিয়ন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো তেজপুৰত আছে ৰঙামাটি সেই তাত কিন্তু সেই ৰিলেক্সেশ্যনৰ কাগজখন বিচাৰিছে আপোনালোকক পাছ কৰাই দিছে এতিয়া আৰু সময় দিছে আপোনালোকে এপ্লিকেশ্যন এখন লিখাই তাতে আপোনালোকক জমা দি থৈ আহিবলৈ টাইমিং দিছে যিহেতু প্ৰথম দিনা যিখিনি কেণ্ডিডেট গ'ল আৰু যিসকলে আগন্তুক দিনত দিব আপোনালোকে ডাইৰেক্ট একেবাৰে বনাই লৈ যাব তেতিয়া দুবাৰ তিনিবাৰ যাবলৈ কোনো ধৰণৰ প্ৰব্লেম নাই আপোনালোকৰ ফিজিকেলটো ইজি গম পায় মই যদি ফিজিকেলৰ কথা কৈ দিওঁ ফিজিকেলত মই 6 মিনিট 5 ছেকেণ্ডত মাৰিলোঁ 16 মিটাৰ যিহেতু প্ৰেক্টিছ কৰা নাই এনেই গৈ ৰেকেট নাই দৌৰিছোঁ তাৰপৰা লং জাম্পটো মাৰি দিলোঁ 15 ফুটমান এনেই 11 ফুটে কোৱালিফাই হ'লে হ'ল আৰু হাই জাম্পটো চাইড নিবলৈ একেবাৰে কোৱালিফাই হ'লোঁ এইখিনিয়ে ডিটেইল আৰু এতিয়া আমি মোবাইল স্ক্ৰীণত চাই লওঁ আপোনালোকে ভালদৰে কথাটো বুজি পাই লওক ভিডিঅ'টো যদি বুজি নাই পোৱা দুবাৰ তিনিবাৰ চাই লওক নহ'লে আপোনালোকৰ পইচা পাতি ৱেষ্ট হৈ যাব মানে প্ৰব্লেম হৈ যাব আৰু এইডোখৰতে এতিয়া মই এইডোখৰতে দেখাই লৈছোঁ মোৰ ইয়াতে আপোনালোকৰ ৰিজেকশ্যন শ্লিপখন চাই লওক হয়তো ভাবিব পাৰে ৰানিঙতে ফেল কৰিব বা হাইট কিমান আছে হাইটটো উল্লেখ নাই বাৰু মই নিজে কাৰেক্টলি চাই আহিছোঁ মোৰ 166 চেণ্টিমিটাৰ যিহেতু আছে ফিটাত যদি জোখে মেচিনত জোখিলেতো কাৰেক্ট ওলাই আপোনালোকে গম পাইছে 165 ওলাইছে মই সকলোখিনি ইতিমধ্যে SSC-টো কোৱালিফাই হৈছোঁ মেৰিটত আউট হৈছোঁ আপোনালোকৰ ভিডিঅ'খিনি যদি কণ্টিনিউ চাই আছে গম পায় আৰু যোৱাকালি মই চাইছোঁ মেচিনত যিকেইটা টেকনিকেল মানে কম্পিউটাৰ লৈ বহি থাকে সেইকেইটা যিটো শ্বিফ্টৰ দ্বাৰা হৈছে RFID লগাই সেইটো মই মানুহবিলাক পাতি ধুনীয়াকৈ চাই আহিছোঁ 165 আছে তোমাৰ কিন্তু ইয়াৰ যিহেতু নটিফিকেশ্যন বিচৰা নাই সেইবাবে তুমি ডিছকুৱালিফাই হৈছে আৰু 169 চেণ্টিমিটাৰ থকা ল'ৰাও ফেল কৰিছে নটিফিকেশ্যনৰ মতেহে ফ'ল' কৰিছে আৰু অসমৰ যদি ল'ৰা চাই মাত্ৰ SC ST 10-15টামান গৈছে 10টামান গৈছিলে SC ST কিন্তু আমাৰ OBC মাত্ৰ 10টামানহে গৈছিল তাৰে 3টামান পাছ কৰিছে বাকী গোটেইখিনি 165 প্লাছ আছে হাইট কিন্তু ৰিজেক্ট কৰি পঠিয়াই দিছে সেইকাৰণে OBC যদি হয় চাফাই কৰ্মচাৰীত যদি এপ্লাই কৰিছে আপোনালোকে 170 চেণ্টিমিটাৰ তলত যদি হাইট আছে তেন্তে নাযাব আপোনালোকৰ হাইটত ৰিজেক্ট কৰিব আহক এতিয়া আমি মোবাইল স্ক্ৰীণত চাই ডিটেইলছত আপোনালোকে অলপ ভালদৰে বুজাই দিওঁ তেতিয়া আপোনালোকে গোটেই কথাখিনি বুজি পাব বাকি আমি বিশেষ নাচাওঁ যেহেতু আমি এখন ডিটেইল নটিফিকেশ্যন দেখিছে ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ ইয়াত ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল ট্ৰেডছমেন বাৰবাৰ চাফাই কৰ্মচাৰী এণ্ড গাৰ্ডেনাৰ 2024 এডভাৰটাইজমেণ্টখন আপোনালোকে এখন দেখিলে এপ্লাই এইটো ডেটত হৈছিলে আৰু পোষ্ট যদি চাই এইখিনি ক'ত কিমানটা পোষ্ট আছে মই এতিয়া নকওঁ অলৰেডি আগত যিহেতু ভিডিঅ' বনাইছোঁ এতিয়া আমি ডাইৰেক্ট যাম OBC যিসকলকে NCL লাগিব এইটো আপোনালোকৰ আগত ফাইনেল চাকৰি পোৱাৰ পিছতো আপোনালোকক বিচাৰিব কিন্তু আপোনালোকে লাষ্ট ডেটৰ আগত যদি বনোৱা নাই তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব আহক এতিয়া আমি মেইন যিটো কথা আলোচনা কৰিছোঁ য'ত নেকি মোক ৰিজেক্ট কৈছে আপোনালোকে চাই লওক এইটো আপোনালোকে যদি চাই একেবাৰে ওপৰতে ফিজিকেল ষ্টেণ্ডাৰ্ড ৰানিং চানিঙৰ কথা PET বুলি কয় সেইটো আপুনি আলোচনা নকৰোঁ অলৰেডি খুব ধুনীয়াকৈ বুজালোঁ আপোনালোকক PET যদি চাই কনষ্টেবল বাৰবাৰ এণ্ড চাফাই কৰ্মচাৰীৰ কাৰণে এই দুইটা ট্ৰেডৰ কাৰণে দেই চৰি আপোনালোকে ভুল নকৰিব ইয়াত যদি চাই একেবাৰে ওপৰতে আছে অল আদাৰ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী এক্সপেক্টেড কেটেগৰী মেইনটেইন বিল' মানে আপোনালোকৰ ইয়াত যদি হাইটটো চাই 170 চেণ্টিমিটাৰ মেইলৰ কাৰণে দেখিছে আৰু ছোৱালী হ'লে 157 চেণ্টিমিটাৰ আৰু চেষ্টটো 80 আৰু 85 কৰিব লাগিব এইটো নহ'লে আপোনালোকে ফেইল কৰিব কিয়নো ইয়াত তলতে আপোনালোকে যদি চাই ফৰ কেণ্ডিডেট ফিলিং ইন দ্য কেটেগৰিজ of Garhwalis, Kumanis, Gurkha, Dogra, Marathi and candidate belong to the state of Himachal Pradesh, Kashmir region, Union Territory of Jammu Kashmir and Union Territory of Ladakh এইডোখৰ জেগাতে আপোনালোকৰ হ'ব লাগিছিলে আসামটো এইডোখৰ জেগাতে আপোনালোকৰ হ'ব লাগিছিল কিয়নো কি কথা কি বতৰা নাজানো আপোনালোকৰ এইটো নটিফিকেশ্যনৰ মতে আপোনালোকৰ তললে যদি চাই ইয়াৰ তললে যদি চাই এখন দিছে কনষ্টেবল গাৰ্ডেনাৰত যদি চাই ইয়াত কিন্তু আসামটো উল্লেখ আছে দেখিছে আসামটো আছে ফৰ দ্য কেণ্ডিডেট ফিলিং অফ দ্য কেটেগৰী অফ গাৰৱালিজ কুমানিজ ডোগ্ৰা মাৰাঠা ছিকিম নাগালেণ্ড অৰুণাচল প্ৰদেশ আসামটো উল্লেখ আছে দেখিছে ইয়াৰ পোনে পোনে যদি চাই মেইলৰ কাৰণে 165 চেণ্টিমিটাৰ হাইট আপোনালোকে এইটো দেখিছে আৰু এইফালে ফিমেলৰ যদি চাই 155 চেণ্টিমিটাৰ হাইট ৰিলেক্সেশ্যন দিছে আৰু লগতে চেষ্টখন 78 চেণ্টিমিটাৰ দিছে 2 চেণ্টিমিটাৰ ৰিলেক্সেশ্যন দিছে আৰু 80 হ'ব লাগে ইভাগে 80 লাগে আপোনালোকে এতিয়া যদি চাই এইখন চাফাই কৰ্মচাৰী দেখিলে চাফাই কৰ্মচাৰী কোনো ধৰণৰ আসামটো উল্লেখ নাই সেইবাবে আপোনাক আসামটো যিহেতু উল্লেখ নাই 170 চেণ্টিমিটাৰ হাইট বৰ্তমান লৈ আছে কিয় কৰিছে কি কথা নাজানো আমাৰ অসমৰ লগত এনেধৰণৰ খেলিমেলি বহুত হৈ থাকে কিয়নো SSC যিটো দেখিছে কিছুমান চেণ্টাৰত লাষ্ট ডেটৰ আগত আপোনালোকে NCL একচেপ্ট কৰে বা চেণ্ট্ৰেল কাষ্ট একচেপ্ট কৰে কিন্তু কিছুমান চেণ্টাৰত নিউকে বনাই নিলেও হৈ যায় যেতিয়া তেতিয়া হ'লেও হৈ যায় এইবিলাক অসমৰ ক্ষেত্ৰত বহুত খেলিমেলি হৈ থাকে সেইবাবে আপোনালোকে এইবিলাক আমি মাতিব লাগিব কিন্তু এনেদৰে যিসকলে কেণ্ডিডেট যায় নতুন
নতুন কেণ্ডিডেট তেওঁলোকে ভয় কৰে ফৌজিয়ে এটা দম দিলে উভতি গুচি এনেকৈ থাকিলে নহ'ব আমাৰ অসমৰ যদি চাই তাত টোটেল ল'ৰা গৈছিলে 10টা গৈছিলে 10টাৰ ভিতৰত 3টামান ল'ৰাহে পাছ কৰিছে OBC ল'ৰা OBC SC ল'ৰা 3টা সেইকেইটা অলপ ওখ ওখ আছিলে 170 চেণ্টিমিটাৰ আৰু বাকী 6-7টামান 169 থকাটোকো ফেইল কৰি দিছে মোৰ যিহেতু 165 পাব বাকীখিনি 166 67 68 65 ল'ৰাই আছিলে এইখিনি আপোনাৰ ডিটেইল কথাখিনি বুজালো নিশ্চয় গম পালে আৰু এতিয়া আপোনালোকক দেখাইছোঁ যিটো এনেক্সা ফৰ্মেটৰ কথা কৈছোঁ এনেক্সা কোনটো আপোনালোকে এই নটিছখন মই তলৰ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত দি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো জইনিং হৈ আপোনালোকে এই নটিছখন চাই লৈ তাৰ সেই পেজটো আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক লাইভ যিটো ডিষ্ট্ৰিক্টৰ কোন জেগাত যাব তাত লিখা আছে আপোনালোকক কি কি ফিল আপ কৰি নিব মই গোটেইকেইটা আপোনালোকক ডিটেইলছত দেখাই দিছোঁ এইখন একেবাৰে ওপৰ এইখন আছে আপোনালোক SC ফৰ্মেট আৰু SC আৰু ST কাৰণে এইখন ফৰ্মেট আছে এইটো NXI আপোনাৰ এইটো পেজটো 18 আৰু সৰি দেখাই আছে এইটো 18 নম্বৰ পেজ আৰু আপোনালোকৰ এই 17 এইটো পেজ নাম্বাৰটো উল্টা পুল্টাকৈ দিলে নেকি আপোনালোকে এই 18 নম্বৰ পেজখন আপোনালোকে SC ST হ'লে আপোনালোকে এইটো ফিল আপ কৰি লৈ যাব লাগিব এইটো আপোনালোকৰ এইটো চেণ্ট্ৰেল কাষ্টৰ কাৰণে তাৰপিছতে আপোনালোকে যদি চাই তললে ভিডিঅ'টো অলপ দীঘলীয়া হৈ যাব আপোনালোকে শেষলৈকে চাব নহ'লে কিন্তু বুজি নাপাব তাত দিছে ফৰ্ম দা চাৰ্টিফিকেট অফ দা প্ৰডাক্ট কেণ্ডিডেট আপোনালোকৰ এইটো শিডিউল ট্ৰাইব ST কাৰণে এইটো এটা ফৰ্মেট এইটো আপোনালোকে ST যদি হয় STটো নিব SC হ'লে ST ফৰ্মেটটো নিব এইখিনি ফিল আপ কৰি যিটো লিখা আছে ডেজিগনেশ্যন কোৰ্টত যাব ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই সুধিলে হ'ব এইটো কাৰ চাইন লাগিব তাতে আপোনালোকে কৈ দিব তাৰ OBC কাৰণে এইটো ফৰ্মেট নিব লাগিব এনেক্সা 2 আদাৰ বেকৱাৰ্ড ক্লাছ OBC এপ্লাইং ফৰ দ্য এপইণ্টমেণ্ট এইটো আপোনালোকে এইটো নিব লাগিব OBC হ'লে ফৰ্মেট আপোনাৰ ফিজিকেলৰ সময়তে যদি লৈ যায় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় তাৰপিছত এইটো হৈছে আদাৰ বেকৱাৰ্ড ক্লাছৰ এইটো আপোনালোকে লৈ যাব এইটো আপোনালোকে যদি নন ক্ৰিমিনেলৰ হয় এইটো আপোনালোকে OBC NCL যিহেতু লাগে NCL হ'লে এইটো আপোনালোকে নিব লাগিব তাৰপিছত এইটো আপোনালোকৰ ইকনমিকেলি UWS কাৰণে এইটো চাৰ্টিফিকেট ফৰ্মেট আপোনালোকে ফিল আপ কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টত যাব ডিষ্ট্ৰিক্টত ক'ত চাইন কৰিব লাগে তাত আপোনালোকে সুধি ল'লে হ'ব তাৰপৰা আৰু হাইট চেষ্টৰ কাৰণে আমাৰ অসমৰ কাৰণে আছিলে আপোনালোকৰ ৰ'ব চাই আছোঁ মই আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব এইটো ফৰ্মেটটো পোৱা নাই ইয়াত আপোনাৰ এইটো দেখিছে আপোনাৰ 24 নম্বৰ পেজটো ইম্পৰ্টেণ্ট সকলোৱে লৈ যাব সকলো কেণ্ডিডেট অসমৰ যিমান কেণ্ডিডেট আছে যি পোষ্টতে এপ্লাই কৰিব ইণ্টাৰভিউ দিবলৈ নাযাওক মানে ৰানিং দিবলৈ নাযাওক এইটো পেজ নিবই লাগিব দেখিছে এই পেজ নাম্বাৰটো হ'ল ইয়াৰ আপোনাৰ 24 নম্বৰ পেজটো সকলোৱে লৈ যাব কিন্তু ইয়াত লিখা আছে যে ফৰ্ম অফ কেটেগৰিজ অফ be submitted by the candidate host who intended to avoid relaxation in height or chest measurement এইটোত আপোনালোকে আপোনাৰ নাম আপোনাৰ এড্ৰেছখিনি দি এইটো ডিষ্ট্ৰিক্টত গৈ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা সাব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা তহচিলদাৰৰ হাতত আপোনালোকে এইটো চাইন কৰা ফৰ্মেটটো লৈ যাব তেতিয়াহে আপোনালোকে হাইট চেষ্টৰ ৰিলেক্সেশ্যন দিব আৰু নিনিলেও আপোনালোকে সময় দিব আপোনালোকে সেই সময়ৰ মতে আপোনালোকে তাত জমা কৰিব লাগিব নহ'লে আপোনালোকৰ ৰিজেকশ্যন কৰিব সেইবাবে কিবা যাওঁতে লৈ যাব আপোনালোকৰ তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয় গোটেই কথাখিনি আপোনালোকক বুজাই দিলোঁ ভিডিঅ'টো বহুত স্পীডে কৰি দিলোঁ আপোনালোকে যদি বুজি পালে বা নাপালে কমেণ্ট কৰিব যদি আকৌ লাগে আকৌ ভিডিঅ' বনাই দিম যিহেতু মই বহুত দীঘলীয়া হ'লে আপলোড দিবলৈ ভিডিঅ'টো অসুবিধা হয় এইখিনিয়ে গোটেই কথাখিনি আপোনালোকক যিমান পাৰোঁ বুজাই দিলোঁ আৰু যদি বুজি পোৱা নাই বা যথেষ্ট স্পীড পোৱা হ'ল আপোনালোকে কমেণ্ট কৰিব আৰু প্ৰতিটো লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে ITBPত অলৰেডি এপ্লাই কৰি ইণ্টাৰভিউ দিবলৈ ৰখি আছে আপোনালোকৰ এডমিট কাৰ্ড নিশ্চয় কিছুমান পোষ্টৰ আহিছে আৰু টেলিকমিউনিকেশ্যনৰ কিছুমান পোষ্টৰ অহা নাই কিছুমান পোষ্টত অহা নাই টেলিকমিউনিকেশ্যন যেনে মই উদাহৰণ দিছোঁ আপোনালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই ডকুমেণ্টখিনি কিন্তু নিবই লাগিব হাইট চেষ্ট ৰিলেক্সেশ্যন আপোনাৰ চেণ্ট্ৰেল কাষ্ট যিটো ফৰ্মেট আছে NXR তাৰপিছত আপোনালোকক আমাৰ অসমৰ কাৰণে যিটো হাইট চেষ্ট ৰিলেক্সেশ্যনৰ মোষ্ট ইম্পৰ্টেণ্ট যিটো হাইট চেষ্টটো প্ৰথমতে হ'ব আপোনালোকে নিবই লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কথাটো গম পালে মই ডিছকুৱালিফাই হ'লোঁ আকৌ আছে এনিমেল ট্ৰেন্সপৰ্টৰ 29 তাৰিখে সেইটোত যাম সেইটোত নিশ্চয় কোৱালিফাই কৰিমেই 165 লাগে তাত যিটো উল্লেখ আছে কিন্তু চাফাইৱালা আছে বৰ্তমান উল্লেখ নাই আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কিবা যদি ডাউট থাকি গ'ল মোক গোটেই এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ ফিল্ড ৰানিংটো আপোনাৰ ফিল্ডতে হ'ব 7.5 মিনিট যিহেতু দিছে কোনো ধৰণৰ প্ৰব্লেম নাই সকলো কোৱালিফাই কৰিব আমাৰ অসমৰ ল'ৰা ছোৱালী ফেইল নকৰে ছোৱালী হ'লে 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ইজিকে পাছ কৰিব পাৰিব আৰু নেক্সট ৰেলৱে গ্ৰুপ দি বহুত ভেকেঞ্চি আহিলে অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল তাৰপিছত CICৰ ড্ৰাইভাৰ পোষ্টৰ এপ্লাই হৈ গ'ল ফুল ডিটেইলছত আপোনালোকৰ নেক্সট এটা ভিডিঅ' পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকৰ নটিছটো আপোনালোকে নিজে পঢ়ি চাই ল'ব চাওঁ বুলি আৰু ইনষ্টাইটো ডেছক্ৰিপশ্যনতে দিছোঁ ফ'ল' কৰি থাকিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ যেতিয়ালৈকে ছাকচেছ নহওঁ সংগ্ৰাম কৰিয়ে থাকিব লাগিব জীৱনত আৰু কি ঘাট প্ৰতিঘাত আহি থাকে একো ক'ব নোৱাৰি সেই সংগ্ৰামখিনি আপোনাৰ যিখিনি সমস্যা তাৰ লগত যুঁজি যাব লাগিব আপোনালোকৰ হাৰ নামানিব ময়ো হাৰ মনা নাই বৰ্তমানলৈকে বয়স থকালৈকে চেষ্টা কৰি আছোঁ
আজি ভিডিঅ'ৰ বিদায় লৈছো ইমানতে ধন্যবাদ।